নমস্কাৰ সকলোকে স্বাগতম জনাইছো নিমাত ষ্টাডি পইণ্ট চেনেলটোলৈ আজি আমি এই ভিডিঅ'টোৰ মাধ্যমেৰে ছেকেণ্ড ইয়াৰ হিষ্টৰীৰ চেপ্টাৰ 14 মহাত্মা গান্ধী আৰু জাতীয় আন্দোলন সমসাময়িক দৃষ্টিৰে শীৰ্ষক পাঠটোৰ সকলো মোষ্ট ইম্পৰ্টেণ্ট 1 আৰু 2 নম্বৰৰ প্ৰশ্নোত্তৰ আলোচনা কৰিম সো তোমালোকে ভিডিঅ'টোৰ শেষলৈকে চাবা ইয়াৰ পৰা বহুত প্ৰশ্ন তোমালোকৰ ফাইনেল এক্সামত কমন থাকিব যদি তুমি এতিয়ালৈকে এই চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি দিবা আৰু এইটো ভিডিঅ' তোমালোকৰ বন্ধু-বান্ধৱী অথবা তোমালোকৰ হিষ্টৰীৰ হোৱাটছআপ গ্ৰুপত শ্বেয়াৰ কৰি দিবা মৰমৰ ছাত্ৰ-ছাত্ৰীসকল এইটো ভিডিঅ'ৰ ডেসক্ৰিপশ্যনত ছেকেণ্ড ইয়াৰ হিষ্টৰীৰ সকলো চেপ্টাৰৰ ভিডিঅ'ৰ প্লেলিষ্টৰ লিংক দিয়া আছে তাত ক্লিক কৰি তোমালোকে সকলো ভিডিঅ' চাই ল'বা সো বলা তেন্তে বেছি পলম নকৰি আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ কোৱেশ্চন নম্বৰ 1 ভাৰতৰ জাতীয় আন্দোলনত সৰ্বাধিক প্ৰভাৱশালী ব্যক্তি কোন আছিল এনসাৰ মহাত্মা গান্ধী কোৱেশ্চন নম্বৰ 2 দ্বিতীয় মহাসমৰ কেতিয়া আৰম্ভ হৈছিল এনসাৰ 1939 চনৰ ছেপ্টেম্বৰ মাহত Question number 3 Presents and Workers Parks নামৰ দলটো কোন চনত আৰম্ভ হৈছিল আনসাৰ 1926 চনত বংগদেশত Question number 4 ক্লিমেণ্ট এটলি কোন দলৰ নেতা আছিল আনসাৰ ইংলেণ্ডৰ বনুৱা দলৰ Question number 5 আফ্ৰিকাৰ পৰা ভাৰতলৈ কোন চনত গান্ধীয়ে প্ৰত্যাৱৰ্তন কৰিছিল আনসাৰ 1915 চনত Question number 6 দক্ষিণ আফ্ৰিকাত গান্ধীজিক মহাত্মা বুলি কিয় কোৱা হৈছিল আনসাৰ দক্ষিণ আফ্ৰিকাত বৰ্ণ বৈষম্যৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ জনাইছিল ইয়াৰ জৰিয়তে তেওঁ সকলো পন্থাৰ লোকৰ পৰা সমাদৰ লাভ কৰিছিল এই কাৰণতে তেওঁক মহাত্মা নামে জনা গৈছিল Question number 7 কোন চনত বংগভংগ আন্দোলন বা স্বদেশী আন্দোলন আৰম্ভ হৈছিল আনসাৰ 1905 চনত Question number 8 কোন চনত বেনাৰস হিন্দু বিশ্ববিদ্যালয়ৰ আৰম্ভ হৈছিল আনসাৰ 1916 চনত Question number 9 গান্ধীজীৰ ৰাজনৈতিক গুৰু বুলি কাক কোৱা হয় আনসাৰ গোপাল কৃষ্ণ গোখলেক Question number 10 কোন চনত আনুষ্ঠানিকভাৱে অসহযোগ আন্দোলন আৰম্ভ কৰা হৈছিল আনসাৰ 1920 চনৰ 1 আগষ্টৰ পৰা Question number 11 কোন চনত ভাৰতীয় কংগ্ৰেছ দলে স্বাধীনতা দিৱস পালন কৰিছিল আনসাৰ 1930 চনৰ 26 জানুৱাৰীৰ দিনটো Question number 12 কোন চনত গান্ধী আৰউইন চুক্তি স্বাক্ষৰিত হৈছিল আনসাৰ 1931 চনৰ জানুৱাৰী মাহত Question number 13 কোন চনত দ্বিতীয় ঘূৰণীয়া মেজমেল অনুষ্ঠিত হৈছিল আনসাৰ 1931 চনৰ নৱেম্বৰ মাহত Question number 14 কোন চনত ভাৰতীয় আন্দোলন আৰম্ভ হৈছিল আনসাৰ 1942 চনৰ 8 আগষ্ট তাৰিখে Question number 15 কোন চনত ভাৰত চৰকাৰ আইন প্ৰণয়ন কৰা হৈছিল আনসাৰ 1935 চনত Question number 16 এনি বেসান্তৰ দ্বাৰা ভাৰতত হোম ৰুল লীগ কেতিয়া প্ৰতিষ্ঠা কৰা হয় আনসাৰ 1917 চনত Question number 17 জালিৱানাৱালাবাগৰ হত্যাকাণ্ড কোন চনত সংঘটিত হৈছিল আনসাৰ 1919 চনত Question number 18 কোন চনত গান্ধী আৰউইন চুক্তি সম্পাদিত হৈছিল আনসাৰ 1931 চনৰ জানুৱাৰী মাহত Question number 19 মুছলিম লীগে কেতিয়া প্ৰত্যক্ষ দিৱস পালন কৰে আনসাৰ 1946 চনৰ 29 জুলাই তাৰিখত Question number 20 কোন চনত সেভাৰ্ছৰ চুক্তিখন স্বাক্ষৰিত হৈছিল আনসাৰ 1920 চনত Question number 21 ভাৰতৰ খিলাফত আন্দোলনৰ দুজন নেতাৰ নাম লিখা আনসাৰ মোহাম্মদ আলী আৰু শৌকত আলী দুয়োজনাই আছিল ককাই ভাই Question number 22 মুছলিম লীগৰ জন্ম কেতিয়া হৈছিল আনসাৰ 1906 চনত Question number 23 লাল বাল পাল নামৰ সমষ্টিৰ সম্পূৰ্ণ নাম কি আছিল আনসাৰ লালা লাজপত ৰয় পাল বিপিন চন্দ্ৰ পাল বাল বাল গংগাধৰ তিলক Question number 24 বেনাৰস হিন্দু বিশ্ববিদ্যালয়ৰ সভালৈ গান্ধীজীক কিয় নিমন্ত্ৰণ কৰা হৈছিল আনসাৰ গান্ধীজীয়ে দক্ষিণ আফ্ৰিকাত আগবঢ়োৱা ৰাজনৈতিক বৰঙণিৰ বাবে এই সভালৈ নিমন্ত্ৰণ কৰা হৈছিল
কুৱেশ্যন নাম্বাৰ 25 বেনাৰস হিন্দু বিশ্ববিদ্যালয়ত দিয়া ভাষণত গান্ধীজীয়ে কি পৰামৰ্শ আগবঢ়াইছিল এনসাৰ ভাৰতৰ উচ্চ স্তৰৰ লোকসকলে শ্ৰমজীৱী জনসাধাৰণৰ কাৰণে যাতে চিন্তা কৰে তাৰ বাবে তেওঁ আহ্বান জনাইছিল আৰু পৰামৰ্শ আগবঢ়াইছিল কুৱেশ্যন নাম্বাৰ 26 কি ঘটনাৰ কাৰণে আৰু কোন চনত অসহযোগ আন্দোলন প্ৰত্যাহাৰ কৰা হৈছিল এনসাৰ চৌৰি চৌৰা নামৰ ঠাইত হিংসাত্মক কাৰ্যত ব্যাধিত হৈ 1922 চনৰ 12 ফেব্ৰুৱাৰী তাৰিখে অসহযোগ আন্দোলন প্ৰত্যাহাৰ কৰে উল্লেখযোগ্য যে উক্ত ঠাইত এখন পুলিচ থানা ৰাইজৰ দ্বাৰা আক্ৰান্ত হোৱাৰ ফলত প্ৰায় 22 জন লোক নিহত হৈছিল কুৱেশ্যন নাম্বাৰ 27 কোন চনত আৰু কোনে গান্ধীজীক হত্যা কৰিছিল এনসাৰ 1948 চনৰ 30 জানুৱাৰী তাৰিখে দিল্লীৰ বিৰলা হাউচৰ প্ৰাৰ্থনা সভাত এখন চৰমপন্থী কাকতৰ সম্পাদক নাথুৰাম গডছে তিনি জাই গুলীৰে গান্ধীক হত্যা কৰে তেওঁ পুনেৰ ব্ৰাহ্মণৰ সন্তান আছিল তেওঁৰ বদ্ধমূল ধাৰণা আছিল যে গান্ধীজী এজন মুছলমানৰ তোষামতকাৰী আৰু তেওঁ এজন আছিল হিন্দুত্বৰ ঘোৰ বিৰোধী কুৱেশ্যন নাম্বাৰ 28 1937 চনৰ বিশেষ তাৎপৰ্য কি আছিল এনসাৰ 1937 চনৰ ভাৰতৰ ব্ৰিটিছৰ শাসনকালতে প্ৰথম সাধাৰণ নিৰ্বাচন অনুষ্ঠিত হয় এই নিৰ্বাচনত কংগ্ৰেছে 11খন প্ৰদেশৰ ভিতৰত 7খন প্ৰদেশত ক্ষমতা লাভ কৰে লীগে 4খন প্ৰদেশতহে নিজৰ আধিপত্য বিস্তাৰ কৰিব পাৰিছিল কুৱেশ্যন নাম্বাৰ 29 কোন চনত গান্ধীজীয়ে সাধাৰণ জীৱন যাপনৰ পথ বাছি লৈছিল এনসাৰ 1921 চনত ভাৰতৰ দাক্ষিণাত্য ভ্ৰমণ কালত গান্ধীজীয়ে নিজৰ চুলি খুৰাই আঁঠুৰ মূৰত চুৰিয়া পিন্ধি অতি সাধাৰণভাৱে জীৱন নিৰ্বাহ কৰি দৰিদ্ৰ জনতাৰ লগত নিজৰ একান্তবোধ প্ৰকাশ কৰিছিল কুৱেশ্যন নাম্বাৰ 30 দাণ্ডী যাত্ৰাৰ তাৎপৰ্য কি আছিল এনসাৰ গান্ধীজীয়ে প্ৰতিষ্ঠা কৰা সবৰমতী আশ্ৰমৰ পৰা 78 জন সহযোগীৰ সহায়ত গান্ধীজীয়ে 1930 চনৰ 12 মাৰ্চ তাৰিখে চৰকাৰৰ লোন আইন ভংগ কৰিবৰ বাবে আৰৱ সাগৰৰ পাৰত অৱস্থিত দাণ্ডীলৈ যাত্ৰা কৰিছিল এই যাত্ৰাই চৰকাৰলৈ বাৰ্তা পঠাইছিল যে চৰকাৰৰ লোনৰ ওপৰত নিজা অধিকাৰ নাছিল ৰাইজে প্ৰয়োজনীয় নিমখ নিজেই তৈয়াৰ কৰাৰ অধিকাৰ থাকিব কুৱেশ্যন নাম্বাৰ 31 প্ৰত্যক্ষ দিৱস কি আছিল এনসাৰ মোহাম্মদ আলী জিন্নাই 1946 চনৰ 16 আগষ্টৰ দিনটো ভাৰতত প্ৰত্যক্ষ দিৱস হিচাপে পালন কৰাৰ কথা ঘোষণা কৰিছিল ইয়াৰ জৰিয়তে তেওঁ সুকীয়া পাকিস্তানৰ দাবী উত্থাপন কৰিছিল ফলত ভাৰতত বহু ঠাইত হিন্দু আৰু মুছলমানৰ মাজত সংঘৰ্ষ হৈছিল কলিকতালৈ ই ব্যাপক ৰূপ ধাৰণ কৰিছিল ফলত বহুতো হিন্দু আৰু মুছলমান সম্প্ৰদায়ৰ লোক হতাহত হৈছিল কুৱেশ্যন নাম্বাৰ 32 কেবিনেট মিছন বা মন্ত্ৰী মিছনৰ প্ৰধান উদ্দেশ্য কি আছিল এনসাৰ ভাৰতৰ স্বাধীনতা আন্দোলনৰ নেতৃত্বৰ লগত আলোচনা কৰি ভাৰতৰ স্বাধীনতা বিষয়টো মীমাংসা কৰাই আছিল মন্ত্ৰী মিছনৰ প্ৰধান উদ্দেশ্য কুৱেশ্যন নাম্বাৰ 33 কংগ্ৰেছ নেতাসকলে ক্ৰিপছৰ প্ৰস্তাৱ কিয় প্ৰত্যাখ্যান কৰিছিল এনসাৰ ক্ৰিপছৰ প্ৰস্তাৱ কংগ্ৰেছে প্ৰত্যাখ্যান কৰিছিল কাৰণ এয়ে আছিল যে প্ৰস্তাৱত ভাৰতৰ স্বাধীনতা প্ৰদান কৰাৰ কথা সন্নিৱিষ্ট হোৱা নাছিল স্বাধীনতাৰ দাবী প্ৰকাৰান্তৰে অগ্ৰাহ্য কৰিছিল সেয়ে কংগ্ৰেছৰ নেতাসকলে ইয়াক অগ্ৰাহ্য কৰিছিল কুৱেশ্যন নাম্বাৰ 34 দক্ষিণ আফ্ৰিকাই গান্ধীক মহাত্মা ৰূপে গঢ়ি তুলিলে ইয়াৰ সপক্ষে দুটা যুক্তি আগবঢ়োৱা এনসাৰ ক সত্যাগ্ৰহৰ মূলমন্ত্ৰ আৰু অহিংসাৰ নীতিৰ নিৰ্দেশনাসমূহ গান্ধীয়ে পোনপ্ৰথমে দক্ষিণ আফ্ৰিকাত আয়ত্ত কৰিছিল খ দক্ষিণ আফ্ৰিকাত চলা বৰ্ণবৈষম্য নীতিয়ে তেওঁক ভাৰতত প্ৰচলিত উচ্চ নীচ মনোভাৱ দূৰ কৰাৰ কাৰণে অনুপ্ৰেৰণা যোগাইছিল কুৱেশ্যন নাম্বাৰ 35 বেনাৰস হিন্দু বিশ্ববিদ্যালয় প্ৰতিষ্ঠা কৰাৰ দুটা প্ৰধান বৈশিষ্ট্য আলোচনা কৰা এনসাৰ বেনাৰস হিন্দু বিশ্ববিদ্যালয় প্ৰতিষ্ঠা হোৱাটো ভাৰতৰ কাৰণে অতি উল্লেখযোগ্য আছিল কাৰণ ক এই বিশ্ববিদ্যালয়খন ভাৰতৰ প্ৰথম জাতীয় বিশ্ববিদ্যালয় আছিল খ এই বিশ্ববিদ্যালয়খন ভাৰতীয় মানুহৰ অৰ্থ সাহায্য আৰু ভাৰতীয় মানুহৰ সহযোগত প্ৰতিষ্ঠা কৰা হৈছিল
গ গান্ধীজীয়ে প্ৰদান কৰা ভাষণৰ জৰিয়তে জাতীয় আন্দোলনৰ ভাৰ ফুটাই তুলিছিল Question number 36 ৰাওলাট আইন কি আছিল ভাৰতীয় মানুহে কিয় এই আইনৰ বিৰোধিতা কৰিছিল এনসাৰ স্যাৰ সিডলি ৰাওলাটৰ নেতৃত্বত অনুমোদিত এখন কুখ্যাত আইন 1919 চনৰ মাৰ্চ মাহত ব্ৰিটিছ চৰকাৰে প্ৰয়োগ কৰে ভাৰতবৰ্ষত ইয়াকে ৰাওলাট আইন বুলি কোৱা হয় এই আইন প্ৰয়োগ কৰাৰ ফলত ভাৰতীয় মানুহৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছিল আৰু ইয়াৰ বিৰোধিতা কৰিছিল কাৰণ এই আইনৰ জৰিয়তে ভাৰতীয় বাতৰি কাকতৰ স্বাধীনতা হৰণ কৰিছিল বিনা বিচাৰে নাগৰিকক আটক জুৰিৰ সহায় নলোৱাকৈ ৰাজনৈতিক অপৰাধীৰ বিচাৰৰ ধাৰা ৰখা হৈছিল Question number 37 গান্ধীজীয়ে খিলাফত আন্দোলনত সমৰ্থন কৰাৰ কাৰণ কি আছিল এনসাৰ মহাত্মা গান্ধীয়ে খিলাফত আন্দোলনক সমৰ্থন কৰাৰ কাৰণ আছিল গান্ধীজীয়ে ভালদৰে অনুভৱ কৰিছিল যে হিন্দু মুছলমানৰ মাজৰ একতা অবিহনে ইংৰাজৰ বিৰুদ্ধে আন্দোলন কৰি তোলাটো সম্ভৱ নহয় হেয়ে খিলাফত আন্দোলনৰ জৰিয়তে তেওঁ সমগ্ৰ ভাৰতবৰ্ষৰ হিন্দু মুছলমানৰ মাজত একতা স্থাপন কৰি স্বাধীনতা আন্দোলনৰ প্ৰথম পৰ্যায় হিচাপে অসহযোগ আন্দোলন কৰি তুলিব বিচাৰিছিল Question number 38 গান্ধীজীয়ে কিয় যঁতৰৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল এনসাৰ গান্ধীজীয়ে যঁতৰ চক্ৰটো মানৱ সমাজৰ প্ৰতীক বুলি ভাবিছিল যঁতৰৰ ব্যৱহাৰত সাধাৰণ মানুহে অতিৰিক্তভাৱে আয় কৰাৰ থল থকা বুলি গান্ধীজীয়ে অনুভৱ কৰিছিল যঁতৰৰ যোগেদি সূতা কাটি নিজৰ কাপোৰ তৈয়াৰ কৰি স্বাৱলম্বিত নিদৰ্শন দেখুৱাৰ প্ৰচেষ্টাত গান্ধীজীয়ে বিশ্বাস কৰিছিল Question number 39 গান্ধীজীয়ে অসহযোগ আন্দোলন কিয় কৰিব লগা হৈছিল এনসাৰ মহাত্মা গান্ধীৰ নেতৃত্বত 1920-21 চনত ভাৰতবৰ্ষৰ জুৰি অসহযোগ আন্দোলন আৰম্ভ হয় ইয়াৰ দুটা কাৰণ হল 1919 চনৰ জালিয়ানাৱালাবাগৰ অমানসিক হত্যাকাণ্ডৰ প্ৰতিবাদ কৰা এই আন্দোলনৰ জৰিয়তে ইংৰাজৰ ওপৰত স্বৰাজৰ দাবী উত্থাপন কৰা মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজিলৈ এইখিনিয়ে আশা কৰোঁ এই ভিডিঅটো তোমালোকক সহায় কৰিছে যদি ভিডিঅটো ভাল লাগিছে তেন্তে এইটো ভিডিঅ তোমালোকৰ বন্ধু-বান্ধৱী অথবা তোমালোকৰ হিষ্টৰীৰ হোৱাটছআপ গ্ৰুপত শ্বেয়াৰ কৰি দিবা চেনেলটো যদি এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি দিবা আৰু তোমালোকে যদি এইচএছ সেকেন্ড ইয়াৰ হিষ্টৰীৰ সকলো চেপ্টাৰৰ ভিডিঅ চাব বিচাৰা তেন্তে এইটো ভিডিঅ ডেসক্ৰিপচনত প্লেলিষ্টৰ লিংক দিয়া আছে তাত ক্লিক কৰি তোমালোকে সকলো ভিডিঅ চাই লবা ধন্যবাদ